वेलकम बैक टू माय यूट्यूब चैनल भार्गव ब्लग्स और आज कत आसो गम पाने सोनापुर एट मंदिर आसे राम मंदिर एफाले शिव मंदिर और एन खागा पिंधाले एखर नाम तो खागा और इतो इमान धुनिया सन्मान पाइছো वाओ भाविब लागिब तो इतना इमान धुनिया मरम पाइছো किहर कारण आहकचोन आपलोকক मैं देखुवाइছো दादाकिजन इमान धुनिया এটা मंदिर आज आमाक থাকিবলৈ দিয়া বাবে दादा दादा আপোনাৰ নামটো মোৰ নাম শংকৰদেৱ দেৱনাথ ঠিক আছে লগ পাই বহুত ভাল লাগিলে শুভেচ্ছা থাকিল দাদা আপোনালোক ঘূৰি আহক বাবা দৰ্শন কৰি আহক ঠিক আছে দেউতাক আৰু দেউতাকৰ লগত যাম ৰাধাকৃষ্ণ মন্দিৰ আছে আমাৰ ৰাধাকৃষ্ণ মন্দিৰত আমি তেওঁলোকক ৰাতি থকাৰ ব্যৱস্থা কৰি দিওঁ মানে ৰাতি থকা সুব্যৱস্থা আছে আৰু আমাৰ সনাতন ধৰ্মৰ যিকোনো ভক্ত বৈষ্ণৱ কোনো অসুবিধা যদি আমাৰ এইটো অঞ্চলত হয় বা নৰ্থ বেংগলত মানে যথাসাধ্য আমি গৈ পেলাই সহায় সহযোগ কৰাম জয় শ্ৰীকৃষ্ণ পাই এতিয়া ইমানখিনি কথা জানিলোঁ আৰু এতিয়া আমি অকল মন্দিৰটোৰ চাই লওঁ আহক অলপ মন্দিৰটোৰ ভিতৰলৈ অলপ সোমাই যাওঁ দেখুৱাম কেনেকুৱা ধুনীয়া তো সেইটো হৈছে ৰাম মন্দিৰ আৰু এইফালে আছে শিৱ মন্দিৰ মানে দুইটা পাৰ্ট বেলেগ বেলেগ আৰু আমাৰ সেই তাতে থকা সুবিধা কৰি দিলে এনেকৈ এই মন্দিৰ ভাগৰ পৰা ওলাই দিওঁ আৰু এতিয়া আমি ৰাইড আৰম্ভ কৰোঁ এনেকৈ আহি পাই গ'লোঁ বিহাৰ তো ফাইনেলি বিহাৰটো মাৰি আছোঁ আৰু ইয়াত মানে গোমধান এনেকুৱা ডাঙৰ খেতি কৰে গোমধান এইফালে চাওক গোমধান এইবোৰ পূৰা অকল এৰিয়া পূৰা আমি যেনেকৈ ধান খেতি কৰোঁ পূৰা গোমধানৰ খেতি কৰে আৰু ইয়াত ট্ৰেক্টৰ আছে যিখনে আমি ধান যেনেকৈ ধান মৰা ডাঙৰ ট্ৰেক্টৰখন আছে আৰু ইয়াত সেনেকৈ গোমধান তো সেনেকৈ মেচিনত মাৰে তো কালিয়াকৈ আগত মাৰি আছে আপোনালোকক মই দেখুৱাই আছোঁ এয়া ল'ৰাবোৰ সৰু সৰু পোৱালিবোৰ য'ত ত'ত পৰি থাকে সেইবিলাক আইডিয়াত আছে য'ত ত'ত মানে পৰি থাকে এইবিলাক হৈছে হেৰিয়া আৰু এইখনতে গোমধান মাৰে সেইকাৰণে গোমধানবোৰ চক এইখনত মাৰে যেনেকৈ আমি ধান চান মাৰোঁ তেনেকৈ ৰৈ পেলাই গোমধান এইফালে ৰ'দত দিয়ে ৱাহ এইবোৰ অকল গোমধানেই কি কৰে বাৰু বিকি আছে বিকি পিনি এইবোৰ কিবা কিবি বনায় ধুনীয়াকৈ বিহাৰত পৰঠা খাই ল'লোঁ এইফালে পৰঠা ইয়াতে খাই ল'লোঁ আৰু বাকীকেইটা আগত গ'ল আৰু সিহঁতি পেট্ৰল ডিপত গা চা ধুবলৈ গৈছে এতিয়া আমি এনেকৈ খাই বৈ ল'লোঁ সিহঁতি খাই গ'ল আৰু এতিয়া আমি পেট্ৰল ডিপলৈ গৈ আছোঁ তেনেকৈ বিহাৰত মানে এটা গাঁৱলীয়া যোনটো বিহাৰৰ ভিতৰত দি আহিছোঁ তো ইয়াৰ মানে পৰিৱেশটো একেই আৰু আমাৰ লেখীয়া এয়া জেগাবোৰ অলপ এই এনেকুৱা ৰাস্তা আৰু এনেকৈ চাইকেল চলাব লাগিব ইয়াত ঘিউ খেতিবোৰ বৰ হয় এইফালেও গৈ পাব সেইফালেও ঘিউ পাব যেনেকৈ তাত ধান খেতি হয় আৰু ইয়াত বহুত ঘিউ খেতি হয় সেইবোৰ দেখিছে ন সেইবোৰ কি কৰিব নাজানো মানে আমাৰ গাঁৱলীয়া ৰাস্তাবোৰ যেনেকুৱা এতিয়া বিহাৰৰ মানে বস্তি এনেকুৱা গাঁৱলীয়াবোৰত সোমাইছোঁ আৰু এইবিলাক চিজনবিলাক কি বস্তু মানে শুকুৱাই শুকুৱাই ৰৈছে পূৰা কাটি দিয়ে ধুনীয়া লিখি ৰাম কি হয় মানে গাঁৱৰ জেগাৰ ৰাস্তাবিলাক অকণমান চাওক গাঁৱৰ ৰাস্তা চাই দেখুৱাই থাকোঁ বিহাৰৰবিলাক অলপমান ফিল লক ৰাস্তা এনেকুৱা চলাব লাগিব বিহাৰৰ বস্তিত এনেকুৱা এইবিলাকত চলাই আছোঁ বিহাৰৰ এখন টাউন নহয় টাউনখন দেখুৱাম আপোনালোকক বিহাৰৰ এখন বস্তি
এনেকৈ বিহাৰৰ বজাৰ পালোহি আৰু চব গাইজ কেনেকুৱা লাইন ইমান লাইনৰ মাজেৰেও আমি আহিলোঁ পূৰা একদম থাকে ভৰাই দিবলগীয়া হৈছে গাইজ কি ক'ম আৰু এনেকৈ চলাবলগীয়া হৈছে চাইকেল আৰু এতিয়া মেইন হাইৱে পামগৈ হাইৱেত লগ পাইছোঁ ব'লক তেনেকৈ বিহাৰৰ হাইৱেত উঠিলোঁ আৰু হাইৱেত উঠি মেলি ইয়াত বহুত গৰম পৰিছে ৰ'দটো বহুত দিছে সেইবিলাক দেখিছে ন ৰ'দ আৰু এই ৰ'দৰ মাজত সেইবিলাক গোমধান সদায় আপোনালোকে যদি হাইৱেটো এৰি আহে এনেকৈ গোমধান পাব মাই গড ইমান গোমধানৰ খেতি আৰু ইয়াত ঘিউ খেতি সেইবিলাক খেতি আছে সেইফালেও খেতি আছে আৰু এতিয়া কুচুম্বই সেইফালৰ পৰা ঠাণ্ডা টানিবলৈ গৈছে আৰু এইডোখৰতে অলপমান ৰেষ্ট লওঁ বুলি ভাবিছোঁ আৰু সিহঁতকেইটা ৰখি দিলে তো আহিব লাহেকৈ অলপমান ৰেষ্ট লৈ লওঁ ঠাণ্ডা খাই পিনি তো অকণমান ঠাণ্ডা কৰি পিনি লাহে লাহে ৰাইডটো আৰম্ভ কৰিছোঁ তো এনেকৈ হোটেলত ঠাণ্ডা খাই দিলোঁ এবাৰ এইফালে গোমধান আৰু এতিয়া আমি যাম ৰাইডটো আৰম্ভ কৰিম তো গাড়ীবোৰ কিমান ফাষ্ট আহিছে ৱাও কি ক'ম আমাৰ চাইকেলবিলাক সেই তাত আছে আৰু ইয়াত ধুনীয়াকৈ ঠাণ্ডা খাই দিলোঁ ফেনৰ হাৱা লৈ ল'লোঁ চাব লাগিব গাড়ী চাৰি কথা আছে কি ক'ম বিহাৰত পূৰা টিকা ফটা ৰ'দ ইমান গৰম উঠিছে বুজিছ নাই ইমানো গৰম উঠা নাই অসমত যোনটো হেৰি আছে সেইটোৱে আৰু গোমধান মই কৈছোঁ এখন গোমধান পূৰা বিখ্যাত মানে ইয়াত মানে পূৰা গোমধানৰ খেতি কৰে কিমান দেখিব আপুনি এনেকৈ গোমধান বহুতেই গোমধান আৰু এতিয়া পালোহি টুলগেট পালোহি সেইখন হৈছে টুলগেট গৰম ভাল লাগিছে কিবা এটা চলাই এনেকৈ আহি অলপ দেৰি ৰখি দিলোঁ আৰু এইফালে আমাৰ চাইকেলখন আৰু এইফালে কিবা আলু মুড়ি খাবি না ভায়া কি মুড়ি খাবি চানামুড়ি ৱাও চানামুড়ি খাব মই চানামুড়িটো নাখাওঁ আৰু সেইকাৰণে চাহ খাই আছোঁ তো গৰমত মানে কি ক'ম অলপ দেৰি ৰখি দিছোঁ ইয়াতে দি চানামুড়ি খাই খাই আছে এইবাৰ কি এইটো চিৰামুড়ি চানা খাই আছে মই নাখালোঁ চাহ খালোঁ আৰু এইফালে ইহঁতকেইটা খাই আছে চাহ লাগিছে কি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে খাই টেষ্ট কৰাই নাই এইবোৰ আচাৰ কি হৈছে খাই দিয়ক আৰু তো এনেকৈ লৈ ল'লোঁ তো এনেকৈ লৈ ল'লোঁ গোমধান ইয়াত ধেৰ আছে দেখিছে নহয় তাৰপৰা দাদা এটাই দিলে তো এনেকৈ ভৰাই লৈছোঁ ব'লক খাই গৈ থাকিম এইটো গৰম কৰি খাব লাগিব তো বিহাৰত গোমধানৰ কথা কি ক'ম আৰু বহুতেই বেছি চেনিয়ে আপুনি গোমধানেই বেছি পাব কৈছে সেইবাবে মই ইয়াত এটা লগাই লৈছোঁ বেকত এটা আছে তো ৰাতি কাৰণে শুই খাব লাগিব তো লৈ যা বুলি কৈছে যিমান লাগে লৈ যা তো সৰহকৈ আনিবও দিগদাৰ তাক কোনোবা এটা লৈছে এটা তো মই দুটা লৈছোঁ আৰু কোনোবাই দুটা লৈছে সেনেকৈ লৈ আনিলোঁ ব'লক আজি এইটো পুৰি খাম ৰাতিকেইটাই মানে বিহাৰত এনেকুৱা গৰম কি ক'ব গাইজ এতিয়া গৰমটো অলপ কমিছে আৰু তো মানে ৰ'দটো যিহেতু অলপমান কমিলে সেইকাৰণে গৰমটো অলপমান কাটি দিলে আৰু এইবিলাক কি বস্তু গম নাপাওঁ ইমান মানুহে শুকুৱাই কিবা কৰে কাটি আনে দম কৰে এইবিলাকতো একো নহয় মানে কিবা এটা কৰে সেই বস্তুৰ পৰা মানে এই গোমধান যোনডাল হয় এই গোমধানৰ সেই গছডালো কিবা কৰে আৰু তো এনেকৈ আহি এখন ধাবা পালোঁ আৰু ধাবাতে ভাতটো খালোঁ ইয়াত মানে দোকান চোকান পাবলৈ বহুত দিগদাৰ ত'ত এখন আৰু এনেকৈ ভাল দোকান নাপায় আৰু এতিয়া ইয়াতে আমি গোটেইখিনি মিলি ভাতটো খাই লওঁ চাইকেলটো এনেকৈ থৈ দিছোঁ ভাতটো খাই আকৌ লগ পাই আছোঁ তো এনেকৈ টাইম হ'ল 5:50 আৰু এইফালে দেখিছে ন সেইফালে আৰু লগৰকেইটা দুটা আগত গ'ল আৰু আমি চাৰিটা এনেকৈ যাম দিয়া আৰু আজি টাৰ্গেট আৰাইয়া পোৱাৰ টাৰ্গেট আছে তো এতিয়া ব'লক তালৈকে যাওঁ তো এনেকৈ বিহাৰত সোমাই গ'লোঁ আৰু বিহাৰত ইয়াত চাহ খাই আছোঁ দেখিছে আৰু ইয়াত আৰাইয়ালৈ আপোনাৰ 12 কিলোমিটাৰ আছে আৰু সেইকাৰণে ইয়াত গোটেইখিনিয়ে চাহ খালোঁ আৰু এইফালে মোৰ চাইকেলখন পূৰা চেক কৰি আছে ল'ৰা কেইটামান আছে কালাৰ পূৰা চেক কৰি আছে আছোঁ আৰু ৰুমৰ পাবলৈ বেছি দেৰি নাই আৰু 2 কিলোমিটাৰ আছে আৰু ইমান ধুনীয়া একদম মজা লাগিছে বিহাৰখন মানে বিহাৰখন অথনি মানে অলপমান মানুহখিনি মানে একদম জোপ পাতি একদম ৰখি আছে আমাৰ কাৰণে চাইছে আৰু ক'ৰ পৰা আহিছে কি কথা বহুত উল্টা সুধি আছে প্ৰশ্ন উত্তৰ আমিও দি আছোঁ ব'লক এতিয়া আপোনালোকক বিহাৰৰ অলপমান ৰাস্তাত দেখুৱাই দিম এনেকুৱা ভালেই আৰু কি আৰু বেয়া এনেকৈ আজি আমি থাকিম টুল গেটৰ কাষত এইফালে ধুনীয়াকৈ এইফালে গাড়ী মটৰ আহি আছে এইখন টুল গেট হৈছে বহুত ধুনীয়া এখন আমি মানে আৰাইয়া বুলি কৈ জেগাটোৰ পৰা আজি যাব নোৱাৰোঁ ইয়াৰ পৰা 8 কিলোমিটাৰ সেইকাৰণে আৰু ইয়াতে আমি আজি থাকিম ট্ৰেইন ধৰিম এইবিলাক চাইকেল দেখিছে নহয় এইবিলাক চাইকেলবিলাক ইয়াতে এনেকৈ থৈ দিছোঁ তাৰপৰা আমি এতিয়া ভাতটো খাই আহোঁগৈ ক'ৰবাত হোটেলত গৈ পিনি তাৰপিছত আমি ইয়াত ট্ৰেইন ধৰি থাকিম মজা লাগিব টুল গেটত চাইকেলখন ৰাখি পিনি আমি এতিয়া এখন ধাবালৈ আহিছোঁ ভাতটো খাবলৈ তো ইয়াত বহুত মানে হোটেল বিচাৰিলোঁ নাপালোঁ মানে তাত ভাত চাত বা ৰুটি চুটি বনাব নোৱাৰে তো এইখন ধাবালৈ আহিছোঁ আৰু ইয়াত আমি কেইটাই ভাত খাম ধুনীয়াকৈ তো মানে ভাত তন্ময় ৰখি দিলে তালৈ ৰুটি লৈ যাবলৈ আছে আৰু ইয়াত ধুনীয়াকৈ দাদাহঁতে বনাই আছে আমাক অলপমান ৰ'বলৈ ক'লে আৰু ইহঁতি সেই ৰখা ওৰতে মিঠাই চিঠাই কিনি খাই আহিছে আৰু এতিয়া আমি অলপ দেৰি পিছত ভাত খাম আৰু ভাই ভাগৰ ভাই হেল্ল' ভাই আগতে নহয়
2 মিনিটত 50% চাৰ্জ কেনেকৈ হয় বাৰু মোবাইল? তাৰ মোবাইলটো মানে ইমান পানীত মানে যে বৰষুণ দি আছিলে তেতিয়া অকণমান প্ৰব্লেম দিছিলে আৰু এতিয়া তাৰ মোবাইলটো মানে কি হ'ল 2 মিনিটত 50% চাৰ্জ হৈছে। অলপ টিপিলেও কমিলে বাৰু। ভাই মাঙৰ মানে সেইদিনাখন বৰষুণত যিহেতু তিতিলে সেইবাবে অলপমান দিগদাৰ দিছে। তো এনেকৈ আহি গ'ল আমাৰ নিৰামিষ থালি। তো এইফালে কি আছে দালি আছে আৰু এইফালে পিঁয়াজ আছে তাৰপিছত এইফালে আৰু দালি এইফালে পাপৰ আছে আৰু এইফালে আলুগুটি ভাজি। তো এনেকৈ আৰু এইফালে তিয়ঁহ আছে নেমু আছে। তো এনেকৈ আমি গোটেইকেইটাই তো খানাটো খাই লওঁ তাৰপিছত কেনেদৰে ট্ৰেইন কৰিছোঁ কি কথা বোলো খাই দিলোঁ। ভাই কেনেকুৱা লাগিলে ভেজ থালি খাই? বঢ়িয়া লাগিছে, অঁ ভাল লাগিছে। আৰু আমি আজি ট্ৰেইনটো মজা কাৰণে তৰিব লাগিব। বতাহ দি আছে, বতাহ দি আছে, ৰুম আছে, ভাল লাগিছে। ৰুম আছে, ৰুম আছে, অঁ ভাল লাগিছে। ব'লক তেতিয়াহ'লে ট্ৰেইনটো তৰোঁ হয় নেকি? টেণ্টটো তৰিব লাগিব। অঁ ব'লক। ভাত পানী খাই আহিলোঁ আৰু বতাহ ধুমুহা আহি গ'ল মানে বতাহ দি আছে আৰু বৰষুণ দি আছে এইফালে দেখিছে ন। আৰু এখন হৈছে টুল গেট আমাৰ চাইকেলবিলাকে ইয়াত থৈছে তো পূৰা বতাহ মাৰিছে নাজানো কি হয়। এইফালে বেনাৰ দেখিছে নহয় পূৰা ডিছলক কৰি থৈছে একো প্ৰব্লেম নাই। তো এইফালে খহি নাযায় বাৰু মানে এনেকুৱা পূৰা হেলনি আছে। তো এইফালে টুল গেট এখন দেখিছে নহয় আৰু আমি ক'ত আছোঁ গম পাইনে? এইটো ৰুমত। আজি ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ তো আজিলৈ পাই চাই লওক বৰষুণ দি আছে এইফালে টুল গেটৰ অৱস্থা মজা লাগিব আজি থাকি মজা। চব কাৰেণ্ট গ'লেও ইয়াত কাৰেণ্ট নাযায় দিয়ক আজিলৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ বাই।